কথা 10-20 মান হৈছে নেকি তেতিয়া বাকী তাত কাজিয়াটো মই নাই দেখা মই ভিতৰতে আছিলোঁ খালি ওলাই গাড়ীখন থলে ভিতৰত তাত কাজিয়া লাগি থকা দেখিলে কিন্তু তাত কাজিয়া চাব যোৱা নাছিলে এই লগৰ এটা বেমাৰ আছিলে খবৰ কৰি আহোঁগে বুলি ওলাই গ'ল কেলে অহা নাই ভিতৰলৈ বুলি ল'ৰাটো আকৌ মেট্ৰিক দিব পঢ়ি আছিলে সি দেউতা কিয় অহা নাই বুলি চাব গ'ল দেখিছে বাপেকক মাৰি পেলাই থৈ দিছে ইমানে জানো আৰু মই ইমান সৰু সৰু ল'ৰা ইমান ডাঙৰ ঘটনা কৰিছে খালি ইয়াত হস্পিটেল নিয়ালৈকে ঠিকে আছিলে আমাৰ ডক্টৰ কেইজনেও অকণমান হেৰি কৰিলে ডক্টৰ কেইজনে ট্ৰিটমেণ্ট ল'লে কিন্তু চিটি স্কেনো কৰিলে কিন্তু চিটি স্কেনৰ ৰিপৰ্ট ভুলে আছিলে কিন্তু শুদ্ধ বুলিয়ে কৈ দিলে বহুত দেৰি হৈ গ'ল যোৰহাট পোৱালে ঢুকায়ে থাকিলে কোন আছিলে ডক্টৰ চিনি নাপাওঁ চিভিলৰ ডক্টৰ ৰাতি ইমাৰ্জেঞ্চিত কোন ডক্টৰ চিনি নাপাওঁ অলপ অৱহেলা কৰিছে ইয়াত কৰিছে যথেষ্টই কৰিছে এফআইআৰ লিখিবলৈ কৈছোঁ এফআইআৰ লিখা নাই 1টা বজাত এফআইআৰ লিখি দিছে 11 বজাৰ পৰা 1 বজাত এফআইআৰ লিখিছে আমি 1:30টা বজাত এম্বুলেঞ্চো নাই পোৱা গোলাঘাটৰ এম্বুলেঞ্চ নিজৰ পাৰ্চনেল অকণমানি গাড়ীখনত বেমাৰী পেচেণ্টটো বান্ধি লৈ গৈছোঁ তাতোতকৈ দুখৰ কথা একোৱে হ'ব নোৱাৰে লোকৰ কাৰণে মানুহজন মৰিও গ'ল কোনো ফালে সহায়ো নাপালোঁ আৰু একো ক'ব নোৱাৰোঁ গোলাঘাটত অপৰাধমূলক ঘটনা বৃদ্ধি পাইছে ইয়াৰ মূলতঃ জগৰীয়া প্ৰশাসন আৰক্ষী আজি চাব যিসকল ড্ৰাগছৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত সঘনাই সংঘটিত হয় দুই এটা সৰু সুৰা ঘটনা সংঘটিত হৈ থাকে কিন্তু আজি এক চূড়ান্ত ৰূপ পাইছে যাৰ বাবে কাজিয়া এৰুৱাবলৈ যোৱা এজন মানুহে ব্যক্তিয়ে তেওঁ আচলতে অকালতে মৃত্যুবৰণ কৰিব লগা হৈছে এজন অধিবক্তাক তেওঁলোকে আক্ৰমণ কৰি আহত কৰিছে আৰু গতিকে এই যে ড্ৰাগছৰ যি পৰিভৰ মদৰ যি পৰিভৰ এইখিনি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত প্ৰশাসন বা আৰক্ষী যিহেতু গোলাঘাট আৰক্ষী থানাখন নিচে সমীপতে এই সমীপতে এটা ডাঙৰ ঘটনা ঘটিছে তেওঁলোকে আচলতে এইবিলাক নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু মূল কথাটো হ'ল যে ওচৰতে থকা নাগালেণ্ড বা ডিমাপুৰ এই অঞ্চলসমূহত যিটো আচলতে ড্ৰাগছৰ ৰেকেট আছে সেইটো যদি বন্ধ কৰিব নোৱাৰে এনেকুৱা ধৰণৰ আচলতে গেং যিটো হেৰি হয় এনেকুৱা ধৰণৰ এটেক হয় গেং এটেক আৰু হোৱাৰ বৃদ্ধি থাকে সম্ভাৱনা থাকে গতিকে আৰক্ষীয়ে এতিয়াৰ পৰা যদি সচেতন নহয় আৰক্ষীয়ে যদি ইয়াৰ ব্যৱস্থা নলয় এনেধৰণৰ ঘটনাই আচলতে মানুহক আৰু চিন্তিত কৰিব আৰু এই ঘটনাটো সমগ্ৰ ঘটনাটো এক আমি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছোঁ আৰু প্ৰশাসনে ইয়াৰ পিছৰ পৰা যিসমূহ আচলতে উশৃংখল হৈছে যুৱকে যি অপৰাধমূলক ঘটনা সংঘটিত কৰিছে এইখিনি নিয়ন্ত্ৰণ কৰা বা ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে উচিত ব্যৱস্থা ল'ব বুলি আমি দাবী জনাইছোঁ যিহেতু সেইটোৱে কৈছোঁ যে ড্ৰাগছৰ মাত্ৰা যদি বা ড্ৰাগছৰ পৰিভৰ যদি ইয়াত মানে হ্ৰাস কৰিব নোৱাৰে ৰোধ কৰিব নোৱাৰে মদৰ যি আচলতে অবাধ ইয়াত প্ৰচলন হৈ আছে তাক যদি ৰোধ কৰিব নোৱাৰে তেতিয়াতো এনেকুৱা ধৰণৰ ঘটনা নহওক কেতিয়াও নহওক এইটোৱে শেষ ঘটনা হওক সেয়ে আমি কৈছোঁ গতিকে পুনৰ কৈছোঁ যে এইখিনি আচলতে ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে প্ৰশাসনে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221